আপুনি যদি শ্বিলং যাম বুলি যদি ভাবি আছে বা আপোনাৰ ফেমিলি যদি কোনোবা যদি শ্বিলং যদি যাম বুলি ভাবি আছে, শ্বিলং হওক চেৰাপুঞ্জী বা ডাউকিত যদি যাম বুলি ভাবি আছে বা আপুনি যদি ঘূৰি ফুৰি ভাল পায়, তেতিয়াহ'লে ভিডিঅ'টো লাষ্টলৈকে চাব। কথাটো হ'ল চাৰিওফালে নিউজ বজি আছে যে অসমৰ গাড়ী বা অসমৰ নাম্বাৰ প্লেট থকা গাড়ী শ্বিলঙত যাব নিদিয়ে। শ্বিলঙলৈ যাব দিয়ে, শ্বিলঙৰ পৰা আগত গৈ আপোনাৰ ডাউকি আৰু চেৰাপুঞ্জীত অসমৰ নাম্বাৰ প্লেট থকা গাড়ী সোমাব নিদিয়ে। তেওঁলোকৰ যি ড্ৰাইভাৰ সন্থা আছে তেওঁলোকে তাৰ পৰা গাড়ীবিলাক ৰখাই দিয়ে আৰু উভতাই দি আছে। এতিয়া আচল কথাটোনো কি, তাৰ ওপৰত মই দুই এষাৰ ক'ম বুলি ভাবিছোঁ। মেঘালয়ৰ যিখিনি গাড়ীৰ মালিক সন্থা আছে বা ড্ৰাইভাৰ সন্থা আছে তাহাঁতে ষ্টেপটো লৈছে, কিন্তু মেঘালয় চৰকাৰে এই বস্তুটো একচেপ্ট কৰা নাই। আৰু সেইকাৰণে যোৱা 26 তাৰিখে তেওঁলোকে যে ৰাস্তা যে অৱৰোধ যে কৰিছিলে, পুলিচে গৈ আকৌ খুলি দিছে। গতিকে অৱস্থাটো একদম নৰ্মেল। কিন্তু এতিয়া যে কৈ আছে চবে যে মেঘালয় যাব নোৱাৰি, ডাউকি যাব নোৱাৰি, চেৰাপুঞ্জী যাব নোৱাৰি, এইটো একেবাৰে মিছা কথা। কিন্তু মই এটা কথা কওঁ, ইয়াত যে এনেকুৱা বোলে মেঘালয় চৰকাৰে যে 100% ছাপোৰ্ট কৰে বা আমাক যে ছাপোৰ্ট কৰি আছে টুৰিষ্টখিনিক, সেইটো নহয়। মেঘালয়ৰ পুলিচো কম নহয়। আপুনি যদি চেৰাপুঞ্জী ডাউকি যদি যাব নহয়, শ্বিলঙৰ পৰা এই যোৱাখিনিত ৰাস্তাত কৰবাত নহয় আপোনাৰ গাড়ী চেকিং কৰিবই। আপোনাৰ যদি গোটেই ডকুমেণ্ট যদি ঠিকে থাকে, লাগিলে পলিউশ্যন হওক বা টেক্সৰ কাগজে হওক বা ইঞ্চুৰেঞ্চ, যদি গোটেই যদি এভৰিথিং অ'কে থাকে, তাৰপিছত আপুনি চাব আপুনি কি পিন্ধিছে, জোতাই পিন্ধিছে নে চেণ্ডেল পিন্ধিছে। যদি চেণ্ডেল পিন্ধিছে তেতিয়াহ'লে মিনিমাম 2000 টকা ফাইন। আৰু চেণ্ডেলো আপোনাৰ যদি চেণ্ডেল পিন্ধে তথাপি চলিব, কিন্তু ক্ৰক্স টাইপৰ একদম পিছফালে লক থকা চেণ্ডেল হ'ব লাগিব। কিন্তু মই আজি কথাখিনি কোৱাৰ উদ্দেশ্য এইটো নহয় যে মই শ্বিলঙক ভাল পাওঁ, মেঘালয়ক ভাল পাওঁ, যে মেঘালয়ত যাব লাগে বুলি মই কোৱা নাই। মেঘালয়ত যদি আপোনাৰ যদি বহুত যদি যাবৰ মন আছে তেতিয়াহ'লে তেনেকৈ যাওক, কাগজ পত্ৰ ঠিক কৰি লৈ যাওক আৰু কমচে কম জোতা পিন্ধি যাওক। আৰু যদি ইমান যদি ঘূৰিবৰ মন আছে, আপোনালোকক যদি পাহাৰ পৰ্বত যদি লাগে, একো দৰকাৰ নাই। মেঘালয় ইমান লেভেল দি আছে, মেঘালয়ত যাব লগা কি আছে? ইফালে অৰুণাচল ফালে গ'লে হ'ল, কমচে কম ৰঙা পানীটো আধা দামত পাব তাতে, শ্বিলঙতো দুগুণ দাম, কি দৰকাৰ আছে? ইপিনে আপোনাৰ পানীটো সস্তাত খাব পাব, চব পিনে সুবিধা, আপুনি বৰফো দেখা পাব। মেঘালয়ত কি আছে? আমাৰ নিচিনা গুৱাহাটীৰ নিচিনা কটি ফাটা গৰম। আৰু যদি বোলে ঠিক আছে আপুনি যদি বহুত জাতীয়তাবাদী বোলে নাই আমি অসমতে ঘূৰিম, তেতিয়াহ'লে ডিমা হাছাং যাওক, হাফলং যাওক। ইমানখিনি থকাৰ পিছত আমি মেঘালয়ক ইমান তেল মৰাৰ কি দৰকাৰ আছে? আৰু আমি যে মেঘালয় যে যাব নালাগে তাৰো দুটা কাৰণ কৈ আছো। এটা হ'ল তেওঁলোকৰ বিহেভিয়াৰ। দোকানী হওক বা যিকোনো ড্ৰাইভাৰ চাইভাৰ দোকানী চোকানী আপোনাক এনেকুৱা বিহেভিয়াৰ কৰিব যেন আমি তাহাঁতৰ ধাৰে খাই থৈ দিছো। মানে অলপ ৰস বোলা বস্তু নাই, তাহাঁতৰ কথা শুনিলে টেমা ছুটি যায়। প্লাছ আপুনি চাব কেইবছৰমানৰ পৰা বহুতে নিউজতো বাজিছিলে এইটো কথা, বৰ্ণিহাটৰ পৰা আপ টু নংপুলৈকে এই যে মাজৰ ৰাস্তাখিনিত যিমান টাৰ্ণিং চাৰ্ণিং আছে নহয়, তাতে ডিজেল পেলাই থৈ দিয়ে, যাতে অসমৰ গাড়ীবিলাক গৈ শ্লিপ খাই যাতে নলাত পৰে যাতে। আৰু ক্ৰেনবিলাক সিহঁতে অকণমান দূৰত থৈ দিব। এতিয়া আমিও কি কৰোঁ, হাতে ভৰি ধৰি তাহাঁতক 1000 টকা দি পেলাই আমি গাড়ী ৰেস্কিউ কৰোঁ। মানে ইমান সিহঁত ধুৰন্ধৰ, ইমান বেয়া। এইকাৰণে কৈছো মেঘালয় বয়কট কৰক। ধন্যবাদ। জয় অসম।